উজনি অসম শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নেকি? উজনি অসমত শৃংখল চলিহাই আজি যেটো বন্দামি কৰি আছে, শৃংখল চলিয়াক আমি প্ৰশ্ন কৰিছো যে উজনি অসমত কি আপোনাৰ এইটো পৈতৃক সম্পত্তি নেকি? যোৰহাট শিৱসাগৰ আপোনাৰ পৈতৃক সম্পত্তি নেকি? যোৰহাট আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট কি আপোনাৰ পৈতৃক সম্পত্তি নেকি? এইটো কি আমাৰ মিয়া বা মুছলমান মানুহৰ তাত কোনো অৱদান বা মুছলমান মানুহে তাত গৈ থাকিব নোৱাৰে নেকি? আৰক্ষী প্ৰশাসনে আপোনাক দায়িত্ব দিছে নেকি? আজি অবৈধ বাংলাদেশী নামত আপোনালোকে কিবা কৰক, আমাৰ কোনো আপত্তি নাই। আৰু আৰক্ষী প্ৰশাসনে কি দায়িত্ব আপোনাক দিছে নেকি? দায়িত্বটো আপোনালোকক দিয়া নাই, চৰকাৰেতো আপোনাক দায়িত্ব দিয়া নাই। শৃংখল চলিহাৰ বিৰুদ্ধে সৰব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। আবু বক্কৰ ছিদ্দিকৰ প্ৰশ্ন শৃংখল চলিহা। মিয়া মুছলমান দাড়ি টুপিৱালা দেখিলে গাৰ নোম কিয় থিয় হৈ যায়? যোৰহাট শিৱসাগৰত মুছলমান মানুহ থাকিব নোৱাৰে নেকি? বাংলাদেশৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষীয়ে শৃংখল চলিহাক দায়িত্ব দিছে নেকি? দেশত আইন আদালত আৰক্ষী আছে। আজি আজাদ চৌধুৰীৰ ওপৰত জঁপিয়াই পৰিছে, বুলডোজাৰ চলাব লাগে বুলি কৈছে, ঘৰ বাৰী ভাঙি দিব লাগে বুলি কৈছে। এইটো কেনেকুৱা কথা? উজনি অসমত শৃংখল চলিহাই আজি যেটো বন্দামি কৰি আছে, শৃংখল চলিয়াক আমি প্ৰশ্ন কৰিছো যে উজনি অসমত কি আপোনাৰ এইটো পৈতৃক সম্পত্তি নেকি? যোৰহাট আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট কি আপোনাৰ পৈতৃক সম্পত্তি নেকি? এইটো কি আমাৰ মিয়া বা মুছলমান মানুহৰ তাত কোনো অৱদান বা মুছলমান মানুহে তাত গৈ থাকিব নোৱাৰে নেকি? আজি অবৈধ বাংলাদেশী নামত আপোনালোকে কিবা কৰক, আমাৰ কোনো আপত্তি নাই। আৰু আৰক্ষী প্ৰশাসনে কি দায়িত্ব আপোনাক দিছে নেকি? দায়িত্বটো আপোনালোকক দিয়া নাই, চৰকাৰেতো আপোনাক দায়িত্ব দিয়া নাই। আৰু অবৈধ বাংলাদেশী চিনাক্ত কৰাৰ পিছত আৰু এই অবৈধ বাংলাদেশী ব্যক্তিসকলক অসমৰ পৰা এই চৰকাৰে কি কৰে, বাংলাদেশত দিয়ে না ডিটেনশ্যন কেম্পত দিয়ে, এইটো সিদ্ধান্ত কৰিব চৰকাৰে। আইন আছে, দেশত আদালত আছে, আৰক্ষী আছে। আৰু ইয়াৰ উপৰিও শৃংখল চলিয়া যিটো বন্দামি কৰি আছে, ইয়াৰ কিবা কি আছিলে আজাদ চৌধুৰী যোৱাকালি বিভিন্ন ধৰণৰ নথি পত্ৰ দেখুৱাৰ পিছতো আজি আজাদ চৌধুৰীৰ ওপৰত জঁপিয়াই পৰিছে। তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে, তাৰ পৰা বুলডোজাৰ দি পেলাই ঘৰ বাৰী ভাঙি দিব লাগে। এইটো কেনেকুৱা কাণ্ড? অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাওক, আমাৰ সমৰ্থন থাকিব। কিন্তু অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাটো আমি মানি ল'ব নোৱাৰো, ক'লে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। বিভিন্ন ইছ্যু লৈ তেওঁলোকে উজনি নামনি কৰি থাকে, উজনিৰ মাজত দবদবাই থাকে। বিভিন্ন ক্ষেত্ৰত কেৱল মিয়া মুছলমান দাড়ি টুপিওলা দেখিলেই তেওঁলোকৰ ঘাট জ্বলি যায়, তেওঁলোকৰ নোম থিয় হৈ যায়। কাৰণটো কি? এই বস্তুটো আমি ধৰিব পৰা নাই। শৃংখল চলিক আমি প্ৰশ্ন কৰিছোঁ যে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট নকৰিব, অন্যথা আমি সাৱধানে থাকিম। কাৰণ 1971 চনৰ 25 মাৰ্চত আগমতত থকা ব্যক্তিসকল সকলোৱে ভাৰতীয়, বৈধ ভাৰতীয় নাগৰিক। আজি সেই মানুহখিনিক টাৰ্গেট কৰি আজি অবৈধ বাংলাদেশী বিদেশী নামত আজি লোকেল মানুহখিনিক যদি আপোনালোকে হাৰাশাস্তি কৰে, যুগ বছৰ ধৰি ইয়াত জন্মগ্ৰহণ কৰিছে, বসবাস কৰিছে, বিভিন্ন ধৰণৰ কৰ্মৰ লগত সংস্থাপন হৈছে, আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি মিলাপ্ৰীতিৰে বসবাস কৰি আহিছোঁ। তেনে ক্ষেত্ৰত শৃংখল চলিহাৰ নামৰ এজন বন্দামী পাগল নেতাৰ নিচিনা মানুহ আজি এটা শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে। আজাদ আলী চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। হয়, আমিও যদি আজাদ আলী চৌধুৰীৰ বৈধ কোনো ধৰণৰ নথি পত্ৰ নাই বা 1971 চনৰ পিছত যদি কোনো ধৰণৰ ডকুমেণ্টছ আছে, তেওঁক গ্ৰেপ্তাৰ কৰক, আইনী ব্যৱস্থা কৰক। কিন্তু আৰক্ষী প্ৰশাসন আছে, আদালত আছে, আৰু সেইটোৰ ওপৰত বাট নাচাই পেলাই আজি তেওঁলোকে জোৰ সমদল কৰিছে। তাৰমানে এইটো কি শক্তি দেখিব বিচাৰিছে? কাৰণটো কি? আমি 1 কোটিতকৈ অধিক জনসংখ্যা থকা মানুহখিনিক শৃংখল চলিয়া তেওঁৰ ধমকিত আমি বহি থাকিম নেকি? আমিতো মানুহ, আমিতো বহি নাথাকো নহয়। অসমৰ আইন শৃংখলা বজাই ৰাখিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। গতিকে আমি অসম চৰকাৰক আমি আহ্বান জনাইছো, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে অসমৰ আইন শৃংখলাৰ দায়িত্ব আপুনি, গতিকে আইন শৃংখলা ৰক্ষা কৰাৰ দায়িত্ব আপোনাৰ। গতিকে শৃংখল চলিহা নামৰ এজন পাগলামী বন্দামী নেতাক আপুনি লেগাম নকাক আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰক। যধে মধে মানুহ দেখি টুপি দাড়ি বা আপোনাৰ লংগি দেখিলেই তেওঁৰ গা জ্বলে, এনেকুৱা অৱস্থা যদি হয়, শৃংখল চলিয়া কিন্তু এইটো প্ৰতি উত্তৰ পাব। আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। কাৰণ যোৰহাটত থকা, শিৱসাগৰত থকা সাধাৰণ শ্ৰেণীৰ আমাৰ মুছলমান মানুহখিনিক বিভিন্ন সময়ত যেতিয়া শাৰীৰিকভাৱে অত্যাচাৰ কৰিছিল, আমি আৰক্ষীৰ কাষ চাপিছোঁ, কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি তেওঁলোকৰ শক্তি তাত বেছি আছে, আমি মানিছোঁ। বেলেগ জেগাত তেওঁলোকে সংখ্যা লঘুৱাই আছে। আজি সেই মানুহখিনি যদি আজি আগুৱাই আহে, বিভিন্ন ধৰণৰ বাহাভংগী কয়, তেনে অসমৰ পৰিস্থিতি কি হ'ব? গতিকে অসমৰ শৃংখল চলিহা নামৰ ব্যক্তিজনৰ কাৰণে
অসমত আইন শৃংখলা যদি অৱনতি ঘটে তেন্তে ইয়াৰ দায় হ'ব চৰকাৰ অসম আৰক্ষী কাৰণ অসম আৰক্ষীয়ে বা অসম চৰকাৰে আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে শৃংখল চলিহা নামৰ পাগলামী ব্যক্তিজনক তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিছে যে শিৱসাগৰ আৰু যোৰহাটৰ পৰা আইন শৃংখলা অৱনতি তোমালোকে ঘটোৱা নহ'লে ইমান ক্ষমতা ক'ত পাইছে শৃংখল চলিহা কোন শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নেকি শিৱসাগৰ তেওঁ যিটো ক'ব সেইটো হ'ব আমাৰ মুছলমান মানুহ তাত থাকিব নোৱাৰিব নেকি মুছলমান মানুহ আমাৰ ভাৰতৰ অসমৰ নাগৰিক নহয় নেকি গতিকে 1971 চনৰ আগমুহূৰ্তত যিকোনো মানুহ বৈধ নাগৰিক এই অসমৰ মানুহ এটা মানুহৰ ওপৰত যদি এজন মানুহৰ ওপৰত যদি 1971 চনৰ আগমুহূৰ্তত এজন ব্যক্তিৰ ওপৰত যদি কোনো ধৰণৰ ব্যৱস্থা শৃংখল চলিহা লয় বা কোনো ধৰণৰ যদি অসুবিধা হয় মনত ৰাখিব আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি অসমৰ সংখ্যালঘু জনতাই কিন্তু বহি নাথাকো ইয়াৰ প্ৰতি উত্তৰ কিন্তু শৃংখল চলিহাই পাব নিউজ ডেস্ক টাইম 8